নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ ছেপ্টেম্বৰ মাহটোত এই 3টা ৰাশিয়ে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহক মূল বিষয়লৈ। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে অধিক আধ্যাত্মিক হ'ব। আপোনাৰ ঘৰত পূজাৰ অনুষ্ঠানৰ আয়োজন হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল, যাৰ বাবে পৰিয়ালৰ পৰিৱেশ ধৰ্মীয় হৈ থাকিব। আপোনাৰ পৰিয়ালৰ সকলো ব্যক্তি আপোনাৰ প্ৰতি অধিক আকৰ্ষিত হ'ব, যাৰ বাবে আপোনাৰ সুনাম বৃদ্ধি পাব। এই সময়ছোৱাত বাহিৰত আপোনাৰ ঘৰৰ লগত জড়িত কোনো কথা কোৱাৰ পৰা বিৰত থাকিব আৰু মাক দেউতাকৰ বিশেষ যত্ন লওক। আপোনাৰ ঘনিষ্ঠ কোনোবাই পাৰিবাৰিক বিষয়ত সুবিধা লৈ আপোনালোকৰ মাজত শত্ৰুতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি ব্যৱসায় কৰে তেন্তে এই মাহত আপুনি কিছুমান নতুন চুক্তি পাব পাৰে, কিন্তু অৱহেলাৰ বাবে সেইবোৰ আপোনাৰ হাতৰ পৰা ওলাই যাব। বজাৰত কাৰোবাৰ লগত আপোনাৰ শত্ৰুতা থাকিব পাৰে, যিয়ে নতুন শত্ৰু সৃষ্টি কৰিব। এই সময়ত আপুনি কথা বতৰাত নিয়ন্ত্ৰণ বজাই ৰাখক আৰু অপ্ৰয়োজনীয় কাজিয়াত লিপ্ত হোৱাৰ পৰা বিৰত থাকক। যদি আপুনি যিকোনো ক্ষেত্ৰতে নতুন চাকৰি পাইছে তেন্তে এই মাহত আপোনাৰ বাবে খুবেই ভাল লক্ষণ আছে। আপোনাৰ কৰ্মক্ষেত্ৰত কাৰোবাৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব, যিয়ে অগ্ৰগতিৰ দিশত আগবাঢ়ি যোৱাত সহায় কৰিব। চৰকাৰী বিষয়াসকলে এই মাহত নিজৰ বাবে নতুন কিবা এটা কৰাৰ কথা ভাবিব পাৰে, কিন্তু কোনো এটা বিষয়ক লৈ তেওঁলোকৰ ঊৰ্ধ্বতৰ বিষয়াৰ সৈতে মতানৈক্য হ'ব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই ভাল হ'ব। পৰীক্ষাত সফলতা লাভ কৰিব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে মাহৰ আৰম্ভণিতে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কম অনুভৱ কৰিব আৰু অন্যান্য বিষয়ৰ প্ৰতি আকৰ্ষিত হ'ব। মাহৰ শেষলৈকে তেওঁলোকৰ সহপাঠীৰ লগতো বিশেষভাৱে কাজিয়া হোৱাৰ সম্ভাৱনা দেখা গৈছে। যদি আপুনি চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে আপুনি অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু আপুনিও আপোনাৰ পঢ়া শুনাৰ ধৰণ সলনি কৰিব লাগিব। এই সময়ত শিক্ষকৰ লগত নিশ্চয় যোগাযোগ ৰাখিও অতি শুভ ফল লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। মাহৰ আৰম্ভণিতে কোনোবা এটা বিষয়ক লৈ আপোনাৰ প্ৰেমিকৰ লগত মতানৈক্য হ'ব পাৰে, কিন্তু লাহে লাহে ইয়াৰ সমাধান হ'ব। আপোনাৰ সংগীয়ে আপোনাৰ পৰা কিবা এটা আশা কৰিব, গতিকে তেওঁলোকৰ লগত মুকলিকৈ কথা পাতক। বিবাহিত লোকসকলে কোনো বিষয়ৰ সন্দৰ্ভত নিজৰ সংগীৰ প্ৰতি অনাস্থা অনুভৱ কৰিব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে, যিসকল পুৰুষ নিজৰ জীৱনটোক লৈ দুখ অনুভৱ কৰিব আৰু কিবা এটা কথাত অস্বস্তিত পৰিব পাৰে। এনে পৰিস্থিতিত নিজৰ চিন্তাবোৰ নিয়ন্ত্ৰণ ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। ডায়েবেটিছ আৰু শ্বাস প্ৰশ্বাসজনিত ৰোগীসকলে নিজৰ বিশেষ যত্ন লোৱা উচিত, কাৰণ মাহৰ মাজভাগত কিবা এটা কাৰণত আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। যদি আপোনাৰ বয়স 40 বছৰৰ অধিক হৈছে তেন্তে মাহৰ তৃতীয় সপ্তাহত আঁঠুৰ বিষৰ সমস্যাই আপোনাক আমনি কৰিব। এনে পৰিস্থিতিত চিকিৎসকৰ সৈতে যোগাযোগত থাকিব আৰু সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰিব লাগিব। এই মাহত আপুনি মানসিক চাপত ভুগিবলগীয়া হ'ব পাৰে আৰু কিবা এটা বা আন এটা কথাই আপোনাক আমনি কৰিব পাৰে।
ইয়াৰ পৰা হাত সাৰিবলৈ প্ৰতিদিনে কমেও আধা ঘণ্টা যোগাসন কৰক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত আকাশী নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। এয়া আছিল তুলা ৰাশি ব্যক্তিসকলৰ এই ছেপ্টেম্বৰ মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। বৃশ্চিক ৰাশি ব্যক্তিসকলে এই ছেপ্টেম্বৰ মাহটোত লাভ কৰিবলগীয়া ফলাফলৰ বৰ্ণন এনেধৰণৰ। আপুনি এই মাহত ভুল সংগৰ পৰা আপুনি নিজকে বাচি থাকিবলৈ চেষ্টা কৰক, নহ'লে পৰিয়ালৰ সদস্যৰ আপোনাৰ বিষয়ে ভুল ধাৰণা থাকিব পাৰে। আপোনাৰ পৰিয়ালৰ কোনো সদস্যই আপোনাৰ প্ৰতি অসুস্থতা অনুভৱ কৰিব পাৰে। গতিকে নিজকে সৰল স্বভাৱৰ লগত মনটোক ৰাখিবলৈ চেষ্টা কৰক আৰু পৰিয়ালৰ সকলোৰে লগত মুকলিকৈ কথা পাতক। এই মাহত আপুনি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ সৈতে আন এখন চহৰলৈ যোৱাৰ সম্ভাৱনাও দেখা গৈছে। মাহৰ শেষত এজন সদস্যৰ কাৰণে ঘৰখনত সুখৰ পৰিৱেশ গঢ়ি উঠিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়ত ভুল বিনিয়োগে আপোনাক সিদ্ধান্তত পেলাব পাৰে, যিয়ে ভৱিষ্যতে লোকচানৰ সৃষ্টি কৰিব। এনে পৰিস্থিতিত কাৰো প্ৰতি কোনো শত্ৰুতা নাথাকিব আৰু আপুনি আপোনাৰ একাউণ্টবোৰ ভালকৈ পৰীক্ষা কৰি ৰাখক। যদি আপুনি ক'ৰবাত ধন বিনিয়োগ কৰিছে তেন্তে তাৰ পৰা শুভ চিন পাব পাৰে, যাৰ বাবে আপুনি লাভৱান হ'ব। এনে পৰিস্থিতিত তাৰ প্ৰতি মনোযোগ ৰাখিব। চৰকাৰী কৰ্মচাৰীসকলে এই মাহত দৰমহাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যাৰ বাবে তেওঁলোকৰ জ্যেষ্ঠ বিষয়াৰ সৈতে কাজিয়াও হ'ব পাৰে। ব্যক্তিগত খণ্ডত কাম কৰা এই ব্যক্তিসকলে নিজৰ কামৰ প্ৰতি সচেতনতা অৱলম্বন কৰিব আৰু তেওঁলোকৰ দৈনন্দিন কাম কাজ মসৃণ কৰি তোলাত গুৰুত্ব দিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি স্কুলত পঢ়ি শুনি আছে, আপুনি পঢ়াৰ লগতে যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইও আছে, তেন্তে তাত আপুনি লাভৱান হ'ব পাৰিব আৰু এজন বয়োজ্যেষ্ঠৰ পৰাও আপুনি পথ প্ৰদৰ্শন লাভ কৰিব। এনে পৰিস্থিতিত তেওঁলোকক সঠিকভাৱে সন্মান কৰক আৰু তেওঁলোকৰ কথা ভালদৰে কৰিব। কলেজত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে এই মাহত সংগীত বা শিল্পৰ ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব আৰু তেওঁলোকৰ সৰ্বোত্তম দানৰ ওপৰত গুৰুত্ব দিয়া হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে উপযুক্ত ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লাভ কৰিব পাৰে, যিয়ে তেওঁলোকৰ জীৱনত এক নতুন দিশ দিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি কোনো বিষয়ক লৈ আপোনাৰ পত্নীৰ সৈতে মতানৈক্য হয় তেন্তে এই মাহত ই আৰু অধিক বৃদ্ধি পাব পাৰে। দুয়োৰে মাজত ঈৰ্ষাৰ অনুভৱ হ'ব। আপুনি হয়তো আপোনাৰ সঙ্গীৰ ওপৰত কোনো কথাত খং কৰিব পাৰে। এনে পৰিস্থিতিত দূৰত্ব আৰু আগতকৈ বাঢ়ি যাব। ধৈৰ্য ধৰিলে পৰিস্থিতি উন্নতি আহিব পাৰে। জীৱনসংগী বিচাৰি থকা ব্যক্তিসকলে তেওঁলোকে কোনোবা মানুহৰ পৰা অৰ্থাৎ কাৰোবাৰ প্ৰতি বিশেষ আকৰ্ষণ অনুভৱ হ'ব পাৰে, যাৰ বাবে আপুনি সেই ব্যক্তিজনক আপোনাৰ হৃদয়ত দিব। তেওঁৰ লগত যিকোনো কাম কৰাৰ আগতে নিজকে উন্নত কৰাৰ কথা ভাবি চাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। ইতিমধ্যে যিসকলৰ কোনো স্বাস্থ্যজনিত সমস্যা আছে তেওঁলোকে এই মাহত ইয়াৰ পৰা সকাহ পাব আৰু নতুন সমস্যা নহ'ব। ডায়েবেটিছ বা উচ্চ ৰক্তচাপত আক্ৰান্ত ব্যক্তিসকলেও এই মাহত সকাহ পাব। মাহৰ মাজভাগত শৰীৰৰ যিকোনো অংশত আঘাত হ'ব পাৰে, যাৰ বিষ কিছুদিনলৈকে থাকিব। মনটোক নিয়ন্ত্ৰণ কৰি কোনো ধৰণৰ তিক্ত অনুভৱ মনলৈ আহিবলৈ নিদিব। ইয়াৰ লগতে আনৰ লগত কথা পাতি থাকোঁতে শব্দবোৰ সঠিকভাৱে ব্যৱহাৰ কৰিব।
আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত মেৰুন ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ ছেপ্টেম্বৰ মাহত লাভ কৰিবলগীয়া ফলাফলৰ সম্পূৰ্ণ বৰ্ণন ধৰণৰ। আপোনালোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ, যদি ঘৰত কোনোবা ইতিমধ্যে কিবা ৰোগত আক্ৰান্ত হৈ আছে তেন্তে এই মাহত বৃদ্ধি পাব পাৰে। এনে অৱস্থাত আগতীয়াকৈ চিকিৎসকৰ পৰা সকলো পৰীক্ষা কৰি ল'ব লাগে আৰু তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। ঘৰত উৎকণ্ঠাৰ পৰিৱেশ থাকিব আৰু আপোনাৰ পৰা সকলোৰে আশা বহুত বাঢ়ি যাব। যদি আপুনি মানসিক চাপ লোৱাৰ পৰিৱৰ্তে ধৈৰ্যৰে কাম কৰে তেন্তে পৰিস্থিতি খুবেই ভাল হ'ব। কোনো বিষয়ত আপোনাৰ পিতৃ মাতৃৰ সৈতে মতানৈক্য হ'ব পাৰে, যিয়ে তেওঁলোকক হতাশ কৰিব পাৰে। এনে পৰিস্থিতিত নিজৰ আচৰণ সলনি কৰি তেওঁলোকৰ পৰামৰ্শ ভালদৰে শুনক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ, এই সময়ত আপুনি আৰু কাম কৰিব লাগিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহটো লাভজনক হ'ব যদিও আপুনি অধিক কষ্ট কৰিব লাগিব। মাহৰ শেষৰ সপ্তাহত আপুনি ডাঙৰ লাভ পাব পাৰে। যদি আপুনি আপোনাৰ পিতৃ মাতৃ বা বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শৰ ভিত্তিত ধন সম্পৰ্কীয় যিকোনো সিদ্ধান্ত লয় তেন্তে খুবেই ভাল ফলাফল লাভ কৰিব পাৰিব আৰু আপোনাৰ বাবে বহুতে ভাল হ'ব। যদি আপুনি চৰকাৰী খণ্ডত কাম কৰে তেন্তে কাৰোবাৰ লগত আপোনাৰ তীব্ৰ তৰ্ক হ'ব পাৰে, যিয়ে কাম কৰাত সমস্যাৰ সৃষ্টি কৰিব। ব্যক্তিগত খণ্ডত কাম কৰা যিসকল কৰ্মচাৰী, সেই ব্যক্তিসকলক উপযুক্তভাৱে পথ প্ৰদৰ্শন কৰিব পৰা এজন জ্যেষ্ঠ সহায়ৰ প্ৰয়োজন হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ, আপোনাৰ মনটোৱে নতুন বিষয় জানিবলৈ আগ্ৰহী হ'ব আৰু তাত জ্ঞান আহৰণ কৰিবলৈ আগ্ৰহী হ'ব। বিশেষকৈ উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে এনে বিষয় বাছি ল'ব যিবোৰ ভৱিষ্যতে তেওঁলোকৰ বাবে সহায়ক বুলি প্ৰমাণিত হ'ব পাৰে। যদি আপুনি যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মাহত আপুনি শুভ লক্ষণ পাব, যিয়ে আপোনাৰ মনটোক সুখী কৰি ৰাখিব। মেনেজমেণ্টত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীয়ে 2-3 স্থানৰ পৰা আকৰ্ষিত অফাৰ পাব পাৰে আৰু এই অফাৰ পাব যদিও খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি আপোনাৰ সংগীৰ পৰা আঁতৰত থাকে তেন্তে এই মাহত তেওঁক লগ পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল, যিয়ে আপোনাৰ মনটোক ৰোমান্টিক কৰিব। বিবাহিত পুৰুষৰ পত্নীৰ প্ৰতি মৰম বৃদ্ধি পাব আৰু পত্নীসকলৰো স্বামীৰ প্ৰতি মৰম বৃদ্ধি পাব। তেওঁলোকে তেওঁলোকৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰিব। অবিবাহিত লোকসকলে নিজৰ বাবে নতুন জীৱনসংগী বিচাৰি পাব পাৰে। যিসকলৰ বিয়া হোৱা নাই তেওঁলোকে তেওঁলোকৰ আইতাকৰ ঘৰৰ পৰা ৰিলেশ্যন প্ৰপ'জেল পাব পাৰে, কিন্তু আপোনাৰ মাক দেউতাক, বিশেষকৈ আপোনাৰ মাক আপোনাৰ প্ৰতি অলপ শংকিত হ'ব। এনে পৰিস্থিতিত ভালদৰে চিন্তা কৰিহে যিকোনো সিদ্ধান্ত ল'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, যিসকলৰ উশাহ নিশাহৰ সম্পৰ্কিত কিছু সমস্যা হৈ আছে তেওঁলোকে এই মাহত নিজৰ বিশেষ যত্ন ল'ব লাগিব। আপোনাৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো অশান্ত হ'ব পাৰে আৰু কোনোবা বেমাৰ বা আনটোৱে আপোনাক আগুৰি ধৰিব পাৰে যদিহে আপোনাৰ অন্যান্য বেমাৰ থাকে। শৰীৰৰ বিষ বা মূৰৰ বিষত ভুগি থকা ব্যক্তিসকলে এই মাহত অধিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই মাহটো আপোনাৰ বাবে মানসিকভাৱে চিন্তনীয় হ'বলৈ গৈ আছে। মাহৰ দ্বিতীয় সপ্তাহত কিছুমান সমস্যা আৰু কৰ্মৰ চাপৰ বাবে মানসিক বিষণ্ণতাৰ সম্ভাৱনা আছে। এনে অৱস্থাত শনিবাৰে শনি মন্দিৰলৈ গৈ
শনি ভগৱানক সৰিয়হ তেল আৰু তিল আগবঢ়াওক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল ধনু ৰাশিৰ ব্যক্তিসকলে ছেপ্টেম্বৰ মাহত লাভ কৰিবলগীয়া সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ ধন্যবাদ।